লখিমপুৰ জিলাৰ চাউলধোৱাত উন্মোচন হ'ল পুৰী পিয়ৰ টি প্ৰাইভেট লিমিটেড। চাউলধোৱাৰ ২ নং দক্ষিণ ৰূপহীত স্থাপন কৰা পুৰী পিয়ৰ টি প্ৰাইভেট লিমিটেডৰ শুভ উন্মোচন কৰে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই। চাউলধোৱাৰ উদ্যমী ব্যৱসায়ী কৃষ্ণ শৰ্মা, শ্যাম ছেত্ৰী, খেম শৰ্মা আৰু গহপুৰৰ কিশোৰ পৰাজুলি, চূড়ামণি দাহাল আৰু গোপাল শৰ্মাৰ মালিকানাধীন এই উদ্যোগটোত প্ৰায় অৰ্ধশতাধিক নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব। ক্ষুদ্ৰ চাহ খেতিয়কসকলেও বিশেষভাৱে উপকৃত হ'ব এই উদ্যোগটোৰ পৰা। পুৰী পিয়ৰ টি প্ৰাইভেট লিমিটেডৰ উৎপাদিত হোৱা উচ্চ গুণসম্পন্ন চাহ অসমৰ লগতে বহিৰাজ্যলৈও প্ৰেৰণ কৰা হ'ব। শুভাৰম্ভ কৰিলে আমাৰ বিধায়ক ছাৰ শ্ৰীযুত মানৱ ডেকা ছাৰে। এইটো ২ নং দক্ষিণ ৰূপহী চাউলধোৱা। কি হিচাপত ভাবিলে আপোনালোকে এনেকুৱা এটা উদ্যোগ স্থাপন কৰা? এইটো ভাবিলোঁ আমাৰ যিহেতু অলৰেডি আমাৰো আমি নিজেও চাহ খেতিৰ লগত জড়িত, চাহ বাগান আছেই আৰু লগৰীয়াবিলাকৰো আছে। মাজে সময়ে চাহপাতৰ মানে অৱহেলা হোৱা নিচিনাও লাগে, কেতিয়াবা কেতিয়াবা পেলনি যায়। আৰু এই বৃহৎ অঞ্চলত চাহ ফেক্টৰী বিশেষকৈ নাই, এটা কোম্পানী ফেক্টৰী আছে আনন্দ বাগান। তো সেইকাৰণে আমি আজি ৩-৪ বছৰৰ পৰা ভাবি আছিলোঁ, ইয়াত ফেক্টৰী এটাও কৰিলোঁ। যিহেতু ক্ষুদ্ৰ চাহ খেতিয়ক কণ্টিনিউ বাঢ়ি গৈয়ে আছে, মানুহে চাহ খেতি কৰি ভাল পাইছে এতিয়া বতৰক চাই। তো আমি সেইমতে ভাবি পিনে আৰু এমপ্লয়মেণ্টৰ যিটো প্ৰব্লেম, ইয়াত বহুত নিবনুৱা যুৱক যুৱতীয়ে কামো পাব, আমিও সুবিধা দিব পাৰিম বুলি এই উদ্যোগটো স্থাপন কৰা হয়। এই গাড়ী এতিয়া ৬জন আছোঁ। মোৰ নাম হ'ল শ্ৰী কৃষ্ণ শৰ্মা, লগতে মোৰ লগৰীয়া শ্ৰী কিশোৰ পৰাজুলি, আৰু মোৰ মামা এজন আছে শ্ৰী চূড়ামণি দাহাল, আৰু মোৰ নিজৰ ভাইটি আছে শ্ৰী খেম শৰ্মা, আৰু লগতে মোৰ লগৰীয়া শ্ৰী শ্যাম ছেত্ৰী। আমি এইকেইজন হৈ। চাউলৰ কেইজন আছে? চাউলৰ ৩জন আছোঁ, গহপুৰৰ ৩জন, ৬জন আছোঁ। উৎপাদন কেতিয়াৰ পৰা আৰম্ভ হ'ব? প্ৰডাকশ্যনটো আমাৰ কালি ট্ৰায়েলটো এতিয়া চলিব, ২-৩ দিন ট্ৰায়েল চলিব। তাৰপিছত আমাৰ কণ্টিনিউ এবছৰটো 2 মাহ যেনে তেনে পাম আৰু লাষ্ট ছিজন হৈ গ'ল, এই 2 মাহটো কৰি লওঁ। কিমানজন স্থানীয় নিবনুৱা উপকৃত হ'ব ইয়াৰ পৰা? স্থানীয় নিবনুৱা ইয়াত 30ৰ পৰা 35জন উপকৃত হ'ব। কি হ'ব চাহ উৎপাদনৰ চাহবিলাক কোন জেগালৈ পঠিয়াব? আমি এতিয়া যোগাযোগ হৈ আছে, MP যোগাযোগ হৈ আছে, আৰু আহমেদাবাদ, গুজৰাট যোগাযোগ হৈ আছে, তেনেকুৱা আৰু বেলেগত যোগাযোগ হৈ আছে। বিশেষকৈ MP আৰু আহমেদাবাদ, গুজৰাট, এই 2টা জেগাত বিশেষকৈ ঘনাই যোগাযোগ হৈ আছে। সেই 2টা জেগাতে পঠিয়াম বুলি ভাবি আছোঁ। প্ৰথমতে স্থানীয় ৰাইজেও ইয়াৰ চাহপাত খাবলৈ পাব? স্থানীয় ৰাইজে খোৱা ব্যৱস্থা কৰিম। এইটো ডাইৰেক্ট ফেক্টৰীৰ পৰা নহয়, ফেক্টৰী আউটলেট এটা থাকিব, তাৰ পৰা স্থানীয় ৰাইজে ধুনীয়াকৈ নিজৰ লোকেল চাহ খাব পাৰিব। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও।